নমস্কাৰ, মই অনিতাই ৰঙিয়াৰ পৰা লাইভ ষ্টাৰ্ট কৰিছোঁ বহু দিনৰ মূৰত। দুই এজনকে জইন হওক আৰু লাইভটোত সঁহাৰি জনাওক আৰু ফলো কৰিব যিসকলে নতুনকৈ চাব। খুব ধুনীয়া ধুনীয়া ব্লাউজৰ কালেকশ্যন ৰেডি কৰিছোঁ, গতিকে দেখুৱাব মন যায় আছে আৰু দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, বহুত বেছি শ্বেয়াৰ কৰিলে আমাৰ পৰা গিফ্ট পাব। যোৱা সপ্তাহতো মই শ্বেয়াৰিং কম্পিটিশ্যন পাতিছিলোঁ, খুব ধুনীয়া গিফ্ট পঠিয়াইছোঁ। ঠিক আছে, ষ্টাৰ্ট কৰিয়ে দিওঁ। মই যে পিন্ধিছোঁ এনেকুৱা পদ্মিনী ব্লাউজ, এইটো চব কালাৰ পাব যি কালাৰে বিচাৰে। এইটো হৈছে ব্লেকত খুব ধুনীয়া ধুনীয়া কালাৰৰ বুটা কৰি দিয়া গৈছে আৰু হাতত এইটো ডিজাইন দিয়া আছে। আৰু ইয়াৰ যদি চুটিও বিচাৰে চুটিও পাব। ঠিক আছে, ষ্টাৰ্ট কৰিলোঁ। এইটো ব্লেকত মই পিন্ধাটো নিচিনা ছেম আৰু বেক চাইডটো ৰাউণ্ড শেপত হয়, দেখুৱাই আছোঁ ৰ'ব। এইটো যি শেপতে বিচাৰে আপোনালোকে জনালে তেনেকুৱাকৈ বনাই দিয়া হ'ব। আৰু পিছফালে মানে সুবিধাৰ কাৰণে এয়া লটকন বনাই দিয়া গৈছে, কাটি দিব পাৰিব, তেতিয়া ফিটিংটো আহিব জানে সকলোৱে। এইটো ব্লেক ব্লাউজ, ইয়াৰে ৰেডো পাব। ফটো বিচাৰিলে মই ফটো শ্বেয়াৰ কৰিম। এতিয়া যিখিনি উলিয়াই লৈছোঁ আৰু দেখুৱাম। পাৰিলে সদায় আমি লাইভ দিয়াৰ চেষ্টা কৰিম। ব্লেকত দেখুৱালোঁ আৰু এইটো হৈছে ব্লু। চাওকচোন কেনেকুৱা ধুনীয়া। দেখুৱাবলৈ ষ্টাৰ্ট কৰিলোৱে। যিয়ে যিয়ে জইন হ'ব পাৰিলে শ্বেয়াৰ কৰিব আৰু প্ৰয়োজন থকা সকলে বুক কৰিব। এইটো ৰয়েল ব্লু, বিৰাট ধুনীয়া। চাওক, ৰয়েল ব্লু আৰু ব্লেকত চবতকৈ বেছি ডিজাইন কৰা ব্লাউজ আছে। মই আকৌ ভিডিঅ' কৰি দেখুৱাম, মানে লাইভত তো মানে অকণমান অস্পষ্ট হয় যিটো দেখিছোঁ, গতিকে মই আকৌ ভিডিঅ' আকাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া যিমানখিনি টাইম পাৰোঁ আৰু সেইখিনি সময় লাইভত থাকিম। এইটো চিকন বুলি কয় ব্লাউজ, গোটেই গাতে এম্ব্ৰইডাৰী কৰা আছে। ফ্ৰণ্ট অপেন হয়, বিৰাট ধুনীয়া। প্ৰাইচটো এই যিকেইটা এনেকুৱা পদ্মিনী ব্লাউজ দেখুৱালোঁ সেইকেইটা হৈছে 550, এইটো হৈছে অনলি 450। আৰু এইটো হোৱাইটত, ধুনীয়া। চাওকচোন, এজন জইন হৈছে, ক'ৰ পৰা জইন হৈছে কমেণ্ট কৰিব। এইটো হোৱাইটত ফ্ৰণ্ট অপেন হয় ব্লাউজটো। অনলি 450 ৰুপিছত ল'ব পাৰিব। তাৰপিছত পাৰ্পল, খুব বেক চাইডে দিবা। পাৰ্পলত খুব ব্লাউজ বিচাৰে, গতিকে পাৰ্পলতো ৰেডি কৰিছোঁ, দেখুৱাই আছোঁ ৰ'ব। ৰ'বা পঢ়াচোন। এইটো পাৰ্পল কালাৰ, এইটো হৈছে লটকন। বেছিকৈ লটকন লাগিলেও দিয়া যায়, কিন্তু এতিয়া এনেকুৱাকৈ চিম্পুলকৈ বনোৱা হৈছে আৰু হাতত লেছ লগাই দিয়া গৈছে। তাৰপিছতে এইটো খুব ধুনীয়া হোৱাইটত দেখুৱাই আছোঁ। এইটো হোৱাইটত অনলি 450। 450 ৰুপিছত ল'ব পাৰিব। শ্বিপিং এক্সট্ৰা হ'ব, অসমৰ বাহিৰত হ'লে অকণমান বেছি হ'ব, আৰু অসমৰ ভিতৰত মাত্ৰ 90 ৰুপিছতে যাব। আৰু এটা শ্বিপিঙতে 3টাকৈ ব্লাউজ যাব। তাৰপিছত এটা হাত চুটি খুব ধুনীয়া ডিজাইন কৰিছোঁ, দেখুৱাই আছোঁ ৰ'ব। এইটো মাত্ৰ এপিচ আছে, 4 পিচ বনাইছিলোঁ, এপিচ আছে। এইটো আছে অনলি
34 সাইজ হ'ব 34 সৰু সাইজটো হ'ব তিনিজন জইন হৈছে জইন হৈ যাওক আৰু কৈছোৱে লাইভটো যিমান পাৰে শ্বেয়াৰ কৰিব এইটো বিৰাট ধুনীয়াকৈ বনোৱা হৈছে আগৰখিনি চাব খুব ধুনীয়া ধুনীয়া ব্লাউজ দেখুৱাইছোঁ প্ৰায় 400 ব্লাউজ মই নতুনকৈ ৰেডি কৰিছোঁ আৰু এইটো ফ্ৰণ্ট অপেন এইখিনি সময়ত পাৰিলে সদায় লাইভ দিয়াৰ চেষ্টা কৰিম তো খুব কেতিয়াবা মানে লাইভ দিম বুলি ভাবিও আকৌ ভিডিঅ' আকাৰে দিয়া যায় আৰু কেতিয়াবা টাইমো নিমিলে এইটো ব্ৰাইডেল ব্লাউজ হয় বিৰাট ধুনীয়া চাওকচোন এইটো অনলি 550 ঠিকে থাকে আছেনে মোৰ কৈ থকা কথাখিনি শুনিব পাৰিছেনে জনাবচোন দুই এজনে কমেণ্ট কৰি আৰু কোনে কোনে চাই আছে পাৰিলে জনাব সব ঠিকে আছে জনাবচোন বা কেমেৰা সেটিংস মিলিছেনে এইটো হট ৰাণী পিংক হয় কেমেৰা কেনেকুৱা দেখিছে নাজানো পিছতে দেখুৱাই আছোঁ এইটো হৈছে চিকন সৰি এইটো গোটেই গাতে এমব্ৰইডাৰী কৰা বিৰাট ধুনীয়া ব্লেক ইয়াৰে ব্লেক ৰেড যি কালাৰে বিচাৰি পাব তাৰপিছত মিক্স পাটৰ ব্লাউজ বনোৱা গৈছে খুব ধুনীয়া ধুনীয়া এটা দেখুৱাওঁ ইয়াৰে হট ৰাণী পিংক যিকোনো পাটৰ কাপোৰৰ লগতে পিন্ধিব পাৰিব মানে ৰাণী পিংক কালাৰৰ পাটৰ কাপোৰৰ লগত আৰু পিন্ধি খুব কমফৰ্ট পাব তাৰপিছত ব্লেক দেখুৱাই আছোঁ ডিজাইনটো এইটো বা লৰালৰিকে দেখুৱাম তাৰপিছতে যদি পাৰোঁ এটা ভিডিঅ' প্ৰস্তুত কৰিম এইটো ব্লাউজ খুব বেছি চেল হয় যোৱা সপ্তাহটোত প্ৰায় 4-5টা ব্লাউজ এনেকুৱা গৈছে বিৰাট ধুনীয়া ডিজাইনটো চাওকচোন মানে পিছফালে ফুল কৰি দিয়া গৈছে ফুলটো মানে পিন্ধিলে স্পষ্ট হ'ব আৰু লগত এনেকৈ লটকন বেছিকৈ দিয়া গৈছে আৰু হাতখন এনেকৈ নেটৰ অকণমান দীঘলকৈ পিন্ধি অকণমান আজিকালি চেম ব্লেকতো বনাইছোঁ এইটো ফ্ৰণ্ট অপেন আৰু পেডেড বিচাৰিলে পাব পেডেডবোৰ অকণমান প্ৰাইচ বেছি হয় লাইভটো দীঘলীয়া কৰিব মন আছিলে পিছত অকণমান অসুবিধা দেখা দিছে জনাবচোন কোনোবা এজনে লাইভটো আগবঢ়াই নিম নে ইয়াতে ৰৈ দিম বেছি দীঘলীয়া হ'লেও চাবলৈ বেয়া পায় ন এইটো মিক্স পাটত বহুত আছে কেনেকৈ ৰখি দিবা তাকে বহুতখিনি দেখুৱাবলৈ বাকী আছে নতুন নতুন ডিজাইন আপোনালোকক পাটৰ কাপোৰৰ ফুলটো দেখুৱালে যেনেকৈ মিলাই দিয়া যাব তাৰপিছতে এইটো এটা অকণমান ডাঙৰ লেছ দি খুব গৰম লাগিছে ফেন বন্ধ কৰি লৈছোঁ খুব আৱাজ হয় যে সেইকাৰণে স্ক্ৰীনশ্বট দিয়ে বুক কৰিব পাৰিব এইটো হৈছে ৰয়েল ব্লু লেছ দিয়া গৈছে হাতত যেনেকৈ লাগিছে যি লাগিছে এনেকৈ দেখুৱাই যাই আছোঁ এইটো পিয়ৰ কটন ব্লাউজ এইটো ব্লাউজ খুব পচন্দ কৰে পিয়ৰ কটনত হয় এইটো বেগটো আৰু দুটা বিষয়ে মই লাইভটো সামৰিম ভিডিঅ' আকাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম খুব গৰম লাগিছে ফেন বন্ধ কৰি আমি লাইভ কৰিছোঁ অকণমান ৰ'বা দেই এক মিনিট এইটো পিছফালে এটা সৰু অকণমানি ফুল কৰি দিয়া গৈছে পিয়ৰ ৰেড হয় কালাৰটো ডেম দেখিছে লাইভত যিহেতু ছেটিংছ ঠিক নহয় গতিকে
এইটো দেখুৱাই মই লাইভটো সামৰিলোঁ। যদি আপোনালোকৰ পৰা সঁহাৰি পাওঁ নিশ্চয় অহাকালি আকৌ লগ পাম। ঠিক আছে, এৰিছোঁ, বাই বাই।